মই প্ৰথমতে দেশৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আচলতে মজা তাতেই য'ত প্ৰত্যাহ্বান থাকে। সাধাৰণভাৱে জিকি তাত মজা নাই। গতিকে এই প্ৰত্যাহ্বানৰ মাজতো তিনিবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা ৰেকৰ্ড মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিহাস ৰচিলে। 1962 চনৰ পিছত অকংগ্ৰেছী প্ৰধানমন্ত্ৰী এজন মানে প্ৰথমবাৰৰ কাৰণে মাননীয় মোদী ডাঙৰীয়া হ'ল। গতিকে তাতে আমাৰ সন্তুষ্টি আৰু আমি যেনেদৰে তৃতীয়বাৰৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ, তেনেদৰে ঠিক অসমতো আমি মিত্ৰজোঁটৰ 11টা সমষ্টিৰে ভাৰতীয় জনতা পাৰ্টীৰ 11টা NDA 11টা সমষ্টি জয়লাভ কৰিব পৰাত আমি সন্তুষ্টি লাভ কৰিছোঁ। দেখা গৈছে যোৰহাট লোকসভা সমষ্টি যিগৰাকী আচলতে জয়ী হ'ল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ। গৌৰৱ গগৈক অভিনন্দন জ্ঞাপন কৰিছে মুকলিকৈ সামাজিক মাধ্যমযোগে মৃণাল শইকীয়াই। আৰু মৃণাল শইকীয়াই অভিনন্দন জ্ঞাপন কৰাৰ পিছতে আচলতে মুখ্যমন্ত্ৰী তেওঁৰ বিৰুদ্ধে সৰব হৈছে। তেওঁ হয়তো বিজেপি দলত নাথাকিব পাৰে বুলি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা নজনাই গৌৰৱ গগৈকে শুভেচ্ছা জনোৱা বুলি আচলতে মন্তব্য প্ৰকাশ কৰিছে। আৰু তাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৃণাল শইকীয়াই। এইবিলাক কথাত আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কথাটো নাই, কিন্তু মৃণাল শইকীয়াই কেনেদৰে কোনে কি সোধাতে গৌৰৱ গগৈক শুভেচ্ছা দিছে সেইটোহে চাবলগীয়া কথা। ৰাজনীতিৰ ক্ষেত্ৰত যিকোনো এজন ব্যক্তিয়ে, এতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে, বিভিন্ন ৰাজ্যত বিভিন্ন চৰকাৰ হৈছে, সেই চৰকাৰৰ মুখ্যমন্ত্ৰীলৈতো তেখেতে শুভেচ্ছা জনাইছে। গতিকে তেখেতেও মৃণাল শইকীয়া এগৰাকী বিধায়ক আৰু তেখেতৰ কাষতে যোৰহাট সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ অহা কাৰণে তেখেতক এটা শুভেচ্ছা জনোৱাটো এইটো সৌজন্যতামূলক এটা কথা। গতিকে তাত বিশেষ ধৰিবলগীয়া কথাটো নাই, কিন্তু সেই কথাখিনিয়ে তেওঁ দল ত্যাগ কৰিব নেকি বা দলত নাথাকিব নেকি কথাটো নুসুচায়। কিন্তু এইবিলাক কথাত কোনোবাই মন্তব্য দিব, তাৰ ওপৰত আমি আৰু মন্তব্য দিম, সেই তেনেকুৱা বিতৰ্ক কৰাৰ মোৰ ইচ্ছা নাই। মৃণাল শইকীয়া এটা কথা উল্লেখ কৰিছে যে কিছুমান নেতাৰ আচলতে অস্বাভাৱিক কথা বতৰা মানে ঠাট্টাসূচক কথা বতৰাৰ কাৰণে আচলতে যোৰহাটবাসীয়ে ৰায়টো বিজেপিৰ বিপক্ষে দিছে। তেওঁ সামাজিক মাধ্যমত মুকলিকৈ এই কথাটো উল্লেখ কৰিছে। আচলতে এই কথাখিনি ময়ো কিছুদিন আগতে কৈছিলোঁ কথাটোত, নহয় জানো? সেইটো হয়তো, কাৰণ যোৰহাট সমষ্টিত 10টা সমষ্টি আছে, বিধানসভা আছে, তাৰে মাত্ৰ মাজুলীতহে বিজেপিয়ে লিড অলপ পাইছে। কিন্তু সেই সমষ্টিটোত, যোৰহাট সমষ্টিত আমাৰ প্ৰায়গৰাকীয়ে মন্ত্ৰীয়ে তাত প্ৰচাৰ চলাইছে, প্ৰধানমন্ত্ৰীও আহিছে, মুখ্যমন্ত্ৰী বহুবাৰ গৈছে, তাৰপিছতো নিজিকিল। জিকাৰ কাৰণে চেষ্টা অপ্ৰাণ কৰিছিল, কিন্তু নিজিকিল। তেওঁলোকৰ ৰণকৌশলৰ লগত হয়তো আমাৰ কিবা তালমিল নহ'ল, বা তেওঁ যি কৌশল লৈছিল আমি সেই কৌশলটো বুজিয়েই নাপালোঁ। এনেই ডাঙৰ মিটিং পাতিয়েই আমি সন্তুষ্ট থাকিলোঁ। গতিকে এই কথা বাৰ্তাবোৰৰ ওপৰতহে জিকা নিজিকাৰ কথাটো নিৰ্ভৰ কৰে। গতিকে বা আমাৰ ৰণকৌশল প্ৰস্তুত কৰাসকলে হয়তো তেওঁক বেছি অৱজ্ঞা কৰিলে। আৰু আন এটা কথা, যোৰহাট সমষ্টিটোত যিহেতু শিক্ষিত মানুহ বেছি আছে, গতিকে এই তুচ্ছ তাচ্ছিল্য ভৰা বক্তব্যৰে কাৰোবাক সৰু কৰিব গ'লে মানুহৰ গাত লাগে, আৰু সেইটোৱে হয়তো আমাৰ হিতে বিপৰীত কাল হোৱা যেন এটা অনুমান হয় বুলি আমি ভাবিছোঁ। যিহেতু আপুনি কেইদিনমান আগতে